বম বম বোলা বম বম বোলা ও হৰি ও ৰাম পূজাটো ভালকে কৰিছাতো কৰিছো আৰু তুমি আৰু সখা আছে যিহেতু আৰু বন্ধু ৰাতিপুৱাৰ পৰা ক'ৰবাত দেখা যেন লাগি আছে মানে হ'ল আৰু পূজা শেষ বিয়াখন পাত কোনে মানা কৰিছে খালী ৰাস্তা আজি চানডে শিৱৰাত্ৰি পুৰা ৰাস্তা খালী একদম চ' গাইজ সকলোকে মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আহিছোঁ মোৰ লগৰটোৰ ৰুমত শিৱৰাত্ৰি বুলি সি অলপমান আয়োজন কৰিছে সৰু সুৰাকৈ আপোনালোক সকলোলৈ শিৱৰাত্ৰিৰ বহুত বহুত শুভকামনা যাচিছোঁ আৰু আহি পাইছোঁ এইটো সখী থাকিলে মানে সকলো কাম সম্ভৱ হয় আৰু কিবা এটা কৈ দিয়া কিয় মাতিছা মানে আজি মহাশিৱৰাত্ৰি আমি শিৱ ভক্ত আমি সকলো শিৱ ভক্ত সেই শিৱ পূজাৰ উপলক্ষে আজি অলপ সহায়ভাগ আগবঢ়াইছোঁ সখাক মাতিছোঁ আৰু বন্ধুবৰ্গক মাতিছোঁ চব ধুনীয়াকৈ খিচিৰি বনাম পায়স বনাম আৰু কিবা কিবি বনাম দেখা দিয়া এইফালে ধুনীয়াকৈ আয়োজন চলি আছে শাক পাচলিৰ পৰা আদি কৰি ধুনীয়াকৈ কাটি আছে চব যোগাৰ কৰি আছে প্ৰসাদ ধুই আছে পাৰিছ বাকী মানুহ নাথাকা ঘৰত যিহেতু নিজেই কৰিব লাগিব আমি ল'ৰাবোৰ কিন্তু কম নহয় অঁ বিয়াখন পাত কোনে মানা কৰিছে বয়ে ফাটি দিছেগৈ আৰু কোনে সকাহ পাব ন গৰুৰ দায়িত্ব পৰিছে এতিয়া ধুতি এখন লৈ আহিছোঁ মই অলৰেডি ধুতিখন ধুনীয়াকৈ পিন্ধি ল'ম ধুতি পিন্ধি পেলাই মই পায়স বনাব লাগিব তো গোটেইখিনি যিহেতুকে পূজাখন ভালকৈ পাতিছে গতিকে ধুতিখন পিন্ধি ল'ব লাগিব আৰু ভাতৰ যোগাৰো কৰিব লাগিব গোটেইকেইটা মিলি মেলিয়ে বনাব লাগিব 15-20জন মানুহ মাতিছেহি প্ৰথমতে ক'লে কি 2-3জন মাতিম আৰু এনেকৈ মাতোতে 15জন কেতিয়া হৈ গ'ল 20জন কেতিয়া হৈ গ'ল গমে তো এতিয়া ধুনীয়াকৈ মই ধুতি চুটি পিন্ধি লৈছোঁ ধুতিখন দেখাই দিছোঁ এবাৰ ই পিন্ধা নাই এতিয়ালৈকে মহাপুৰুষে এই ধুনীয়াকৈ যোগাৰ কৰি লৈছোঁ এতিয়া ফল মূলখিনি যোগাৰ কৰি আছে এইখিনি প্ৰসাদ চসাদ গোটেইখিনি যোগাৰ কৰাৰ পিছত ৰন্ধন প্ৰকৰণত লাগিম তাৰপিছতহে আমাৰ ছাৰে পূজা কৰিব আজি কি কৰিব নাজানো আৰু ই নিজে কৰিম বুলি কৈছে কোনো চুৰি বামুণ চামুণ মাতা নাই শিকি আহিছোঁ নহয় শিকি আহিছে উপনয়ন হৈছে যে তো শিকি আহিছে অলৰেডি জানেই গোটেইখিনি তো চাই থাকক আপোনালোকক দেখাই এইফালে দাদাই আমাক হেল্প কৰি দিছে অলপমান ধুনীয়াকৈ পাচলি চাচলিখিনি কাটি যোগাৰ কৰি দিছে এইফালে দাদা আৰু ভিতৰত ভণ্টি আছে ভণ্টিয়ে চাহ বনাই আছে আমাৰ কাৰণে দিছে ধুনীয়া গাখীৰ চাহ আৰু এইফালে খুৰাও খাই আছে দেই প্ৰভু হৰিধনী লোৱা ও হৰি ও ৰাম দিয়ক গ্ৰহণ কৰক প্ৰসাদ প্ৰথম প্ৰসাদ নহয় এইটো মানে চাহ আৰু চাহ গ্ৰহণ কৰক এয়া চলি আছে আয়োজন মজা বনাইছে অলৰেডি বহুত হৈ গৈছে এইফালে মই পায়সৰ আৰু ঘোটাৰ কাৰণে গাখীৰটো গৰম কৰিবলৈ লৈছোঁ আপোনালোকৰ পৰিৱেশটো দেখাই দিছোঁ এইফালে ধুনীয়াকৈ আমাৰ পূজাৰ থাপনা ৰেডি হৈ গৈছে এইফালে খানা চানা মানে চব্জি তব্জি চবটো অলৰেডি ৰেডি হৈ আছে এইফালে ডাইনিং চাইনিং ৰেডি কৰিছে আৰু এইফালে আপোনাৰ মানুহ বহা জেগা আৰু মই পাকঘৰত বনাই আছোঁ এইফালে বনাই আছোঁ ক্ষীৰটো বনাম মানে পায়সটো বনাম এইফালে অলপমান ঘোটা বনাম এইফালে পূৰা ভকভককৈ উতলি আছে গোটেই প্ৰচেছটো দেখুৱাটো পচিবল নহয় আকৌ ওপৰত গৈ খানা বনাম ইয়াতে গেছটো বহুত বেছি সৰু হৈছে বহুত বেছি টাইম লাগি আছে গতিকে এক্সট্ৰা এটা বাৰ্ণাৰ আছে সেইটো চিলিণ্ডাৰটো ওপৰত লৈ গৈ পেলাই ধুনীয়াকৈ বনাম খিচিৰিটো ওপৰত বনাম চব্জি তব্জি চব ওপৰত বনাম এইফালে পায়স ৰেডি হৈ গৈছে ঘোটা বনি আছে এতিয়া ঘোটাটো আৰু 10 মিনিটমান লাগিব পগাব লাগিব অলপমান এইফালে বন্ধু ধুনীয়াকৈ বহি গৈছে পূজা আৰম্ভ কৰিব এতিয়া আপোনালোকে একো দায় দোষ নধৰিব দেই ইয়াতে ডিউটি থওঁতে বহুত অপৰাধ হ'ব পাৰে সৰ্ব অপৰাধ মৰিখন কৰিব বেচেলৰ ল'ৰা ৰুমত আছোঁ আৰু তেনেকেই পূজা ভাগ কৰিবলৈ লৈছোঁ হয়তো ভুল হ'ব পাৰে চ' গাইজ এতিয়া 2টা বাজিল এতিয়ালৈকে একো বনাবই পৰা নাই ওপৰত উঠি আহিছোঁ চব চাহ তাহ এইবিলাক চব ৰেডি কৰি পেলাই চবকে খুৱাই আহিছে মানুহ কিন্তু এতিয়াহে বনাব লৈছোঁ এতিয়া 2টা বাজিছে অলম'ষ্ট আৰু এইফালে দাদাই গেছ ফিটিং কৰি আছে এইফালে এতিয়া প্ৰথমতে ভাজি চাজিবিলাক বনাই ল'ম আৰু এইফালে লাবৰা ভাজি বনি আছে বেছি সময় নালাগে আৰু ইয়াতে আছে আলু ফুলকবি বন্ধাকবি ৰঙালাও গাজৰ মটৰ মুঠতে চব মিক্স ছাৰ হৈ গ'ল নেকি ৰেডি হৈ গ'ল লোৱা কেনেকুৱা হৈছে পূজাটো সুন্দৰ সুন্দৰ সেই লোৱা প্ৰসাদ মুঠি লোৱা আৰু বঢ়িয়া লোৱা ভালকৈ কৰিছাতো পূজাটো
পূজাটো ভালকৈ কৰিছাতো? কৰিছোঁ আৰু তুমি আৰু সখা আছে যিহেতু আৰু বন্ধু বান্ধৱবোৰ আছে এতিয়া ভাতটো হ'লে হৈ গ'ল আৰু ভাত নহয় চৰি খিচিৰি। খিচিৰিটো। প্ৰসাদে গোস্বামী হৈছে বগা বগা। প্ৰসাদ মুঠি আচল প্ৰসাদ মুঠি আহি আছে। খুটাটো অঁ এইটো পায়সটো ন? তোমাৰে আৰু এয়া কিবা আৰু চ' ৰাইজ এইফালে লেবৰা ভাজি ৰেডি হৈ গৈছে। এতিয়াহে বনাব লৈছোঁ খিচিৰিটো। এতিয়া অলৰেডি 3টা বাজি গৈছে। উপায় নাই, লগে ভাগে খালে অলপমান দেৰি হ'বই। গতিকে আৰু আমাৰ ইমান অভিজ্ঞতা নাই ইমানবিলাক মানুহৰ কাৰণে বনোৱা। চ' আজি ফাৰ্ষ্ট টাইম বনাই আছোঁ। চ' এতিয়া খিচিৰি বনাই আছোঁ। আজি পেলাই বনাব লগা হৈছে। গোটেইখিনি ধুনীয়াকৈ নিমখ হালধি ৰঙালাও আলু চব দি ভাজি আছোঁ। হ'বগৈ আৰু বেছি টাইম নাই। এতিয়া কেইটা বাজিল? এতিয়া তোমাৰ 3:30। 3:30। 3:30 হৈছে। 4টা বজাত খাব পৰা হৈ যাব ন? হৈ যাব। হৈ যাব ন? 4টাত হ'ব ন দাদা? খাব লৈছোঁ মেইন প্ৰসাদ। এইটো আমাৰ গোটা ময়ে বনাইছোঁ। খাই লৈ পিছত ভকতে বনাইছে আৰু এইটো খাই লৈ পিছত খিচিৰি কি হয় এতিয়া ৰিস্ক ল'ব নোৱাৰোঁ আৰু এতিয়া উপায় নাই। এইটো মানে মহাদেৱে চাব নহয়। মই কৈ দিছোঁ নহয় শ্বুটিং কৈ দিছোঁ। বম বম বোলা। বম বলা। চ' ৰাইজ এইফালে খিচিৰি হৈ গৈছে। 4টালৈ 15 মিনিট আছে। দেৰি হ'ল কিন্তু অকণমান দেখাই দিয়ে এইফালে ক্ল'জ। খিচিৰিটো দেখিতো ভালেই লাগিছে, খায়ো ভালেই লাগিব নে কি কোৱা বন্ধু? তলত বনাইছে, বিলাহী টপ হৈ গৈছে আৰু হেৰিটো হৈ গৈছে, আলু ভাজি হৈ গৈছে। এতিয়া খোৱাহে কথা। এতিয়া খোৱা কথা। এটা বাল্টিত খিচিৰি, এটা বাল্টিত চব্জি। এইফালে ভিতৰত ভণ্টিয়ে বিলাহী টপ বনাই দিলে আৰু এইটো আলু ভাজি বনাই আছে। মই এনেই অকণ ওপৰে লৰাই দিছোঁ আৰু মই বনাইছোঁ বুলি। যোনে যেনেকৈ পাৰে মানে লাগি গৈছে। এইফালে পাপৰ ভাজি আছোঁ, এইফালে বাদাম ভাজা হৈ গৈছে। এতিয়া আৰু মানুহখিনি বহাই খোৱাহে কথা আৰু দেৰি হৈ গৈছে অলৰেডি। উপায় নাই ন, কিবা এটা খোৱা ভণ্টি। সেয়াই আৰু উপায় নাই। তথাপি থেংক ইউ, তুমি বহুত কৰি দিলা আজি। ঠিক আছে দিয়া। এইফালে আমাৰ প্ৰথম বেচটোৱে খাই লৈছে আৰু এতিয়া আমি বহিছোঁ। কেনেকুৱা হৈছে বন্ধু? কেনেকুৱা? অ' বন্ধু কেনেকুৱা আছে? ফেণ্টাষ্টিক একদম পুৰা সাত্বিক আহাৰ মজা হৈছে। কেনেকুৱা আছে? আজি গোস্বামীৰ কিবা ভিডিঅ' হৈ আছে নে? কোৱা। আজি আমি খুবেই ধন্য হৈছোঁ। আজি আমাৰ অনিৰ্বাণ গোস্বামী আৰু তেখেতৰ সুভগ্নী আমাৰ দীপান্বিতা গোস্বামীৰ এই ঘৰত আমি আজি এই শিৱপূজা উপলক্ষে এই আতিথ্যত আমি অতি আনন্দিত হৈছোঁ। খুব ভাল লাগিছে আৰু বিশেষ নকওঁ, এতিয়া খাই লওঁ। এয়া মানে হ'ল আৰু পূজা শেষ। মানে তেখেত দুটামান আমি খালি উদং। প্ৰতিজনে বন্ধু কেনেকুৱা হৈছে কৈ দিয়া এবাৰ। অঁ সুন্দৰ কেনেকুৱা হৈছে? সুন্দৰ ধুনীয়া বনাইছে আমাৰ ইঞ্জিনিয়াৰ ছাৰে। নীতিন হাজৰিকা আপোনালোকে ফ'ল' কি কৰিব ইউটিউব চেনেল আছে নেকি? ৰাতিপুৱাৰ পৰা ক'ৰবাত দেখা যেন লাগি আছে। ফটোখনত আছে ন ষ্টেটাছত দি দিলোঁ। চ' ৰাইজ ধুনীয়াকৈ শিৱৰাত্ৰি পালন হৈ গৈছে। এতিয়া চব আলহী বিদায় দিলোঁ আৰু আমাৰো চব কাম হৈ গৈছে। এতিয়া মই যাওঁ ৰুমলৈ। এতিয়াও মানে মেইন আজি আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল এওঁ আমাৰ ইঞ্জিনিয়াৰ চাহাব, আমাৰ ইঞ্জিনিয়াৰ ভাইটি প্লাছ আমাৰ কুক